নমস্কাৰ মোৰ অন্যতা ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম আৰু আজি জানুৱাৰী 1 তাৰিখ 2025 বৰ্ষৰ নতুন বছৰ আৰু নতুন বছৰত আমি ওলাই আহিলোঁ কাজিৰঙা কাষতে থকা হাতীপাথৰলৈ আপোনালোকক হাতীপাথৰ ভিডিঅ' আগতে আপলোড কৰিছোঁ আৰু প্ৰায় 2 বছৰ আগতে আৰু সেই ভিডিঅ'টো ভিউ হৈছিলে প্ৰায় 56,000ৰ ওপৰত ভিউ হৈছিলে আৰু তাৰপিছত মই ইয়াৰ ওপৰত ভিডিঅ' বনোৱা নাছিলোঁ আৰু যিহেতু আজি 1 তাৰিখ আৰু ভাইটিয়ে ক'লে ব'ল আজি ফুৰিবলৈ যাওঁ গতিকে তাৰ জিপচিখনতে আমি ওলাই আহিলোঁ হাতীপাথৰ আৰু হয়তো এইটো বহুতৰে চিনাকি ঠাই আৰু নকৈ কোৱাৰ হয়তো প্ৰয়োজন নাথাকে যিসকলে কাজিৰঙাত ফুৰিবলৈ আহিছে বা পিকনিক খাবলৈ আহিছে তেওঁলোকে এই ঠাইডোখৰ চিনি পায় এতিয়া কিমান এটা সুন্দৰ পৰিৱেশত আছোঁ এইডোখৰ হ'ল হাতীপাথৰ আৰু গোটেই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক ইয়াৰ ভিউটো দেখাম আপোনালোকে লাষ্টলৈকে চাই থাকিব চিনাকি ৰাস্তা কহৰাৰ পৰা কাজিৰঙা জীপ চাফাৰী কাউণ্টাৰলৈ অহা পথ হয় আৰু লগতে ইয়াত পিকনিক প্লেচলৈ যাব পাৰি হাতীপাথৰ পিকনিক প্লেচ এইটো বহুতৰে চিনাকি আৰু বহুতে ইয়ালৈ আহিছে কাজিৰঙালৈ নহা মানুহ অসমৰ খুব কম আছে আৰু এইটো হ'ল জীপ চাফাৰী কাউণ্টাৰ এইটো হ'ল জীপ চাফাৰী কাউণ্টাৰ আপোনালোকে আহিলে এটা পাৰ্মিশ্যন জীপ চাফাৰী বুকিং কৰি ল'ব পাৰিব ওপৰলৈ গৈ আছে এইটো পিকনিক প্লেচ আছে আৰু এইফালে হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ আছে আৰু এইটো ৰাস্তা ওপৰলৈ গ'লে হাতীপাথৰ পিকনিক প্লেচত যাব পাৰি বহুত আপ হয় এইফালে গাড়ীবিলাক পিকনিকলৈ অহা যোৱা কৰি থাকে এইটো ৰাস্তা বিয়ালং ডিষ্ট্ৰিক্ট হয় আৰু ইয়াত এণ্ট্ৰি ফিজ দিবলগীয়া হয় প্ৰত্যেকৰ এণ্ট্ৰি ফিজবিলাক বেলেগ বেলেগ হয় গাড়ীবিলাক আপোনালোকে ইয়াত এণ্ট্ৰি কৰাৰ লগে লগে ইয়াত আপোনালোকে পইচা দিব লাগে জিপচিবিলাকো নালাগে বাকী আপোনালোকে যদি বেলেগ প্ৰাইভেট গাড়ী লৈ আহে সেইবিলাকত দিবলগীয়া হয় দেখিছে পিকনিকৰ পাৰ্টিবিলাক কেনেকৈ ধুনীয়াকৈ তেওঁলোকে এই কাজিৰঙালৈ ফুৰিবলৈ আহি ধুনীয়াকৈ ঘূৰি আছে এইটো ৰাবাৰ ফেক্টৰী হয় কাজিৰঙা শান্তি এইটো মেমৰিয়েল পাৰ্ক হয় এখন আগতে মই হাতীপাথৰলৈ অহা ভিডিঅ' এটা বনাইছিলোঁ বহুত 2 বছৰমান আগত প্ৰায় এইটো 56K ভিউৱাৰ্ছ হৈছিলে আৰু আজি আকৌ বনাইছোঁ ক'তনো যাম কিনো বনাম গতিকে আজি তেনেকৈ ক'লৈকো ওলাই যোৱা নাই পিকনিকো খোৱা নাই আহি আছোঁ আমি আপটো নামিলে আমি পামগৈ পিকনিক প্লেচ কিমান পিকনিক পাৰ্টি আছে দেখিছে ইয়াত যিসকল ডিচেম্বৰ লাষ্টত পিকনিক খাবলৈ আহে আৰু লগতে জানুৱাৰী ফাৰ্ষ্ট উইকত ইয়াত জেগা নোপোৱা হয় ধুনীয়া পৰিৱেশ চাওকচোন ইয়াত ধুনীয়া ধুনীয়া বস্তুৰ দোকান আছে আপোনালোকে ইয়াত কিবা কিবি কিনিব পাৰিব হাই ৰাস্তাটো যথেষ্ট ঠাই গতিকে দিগদাৰ হয় অলপ মনোজ ভাই হেপী নিউ ইয়াৰ বহুত ভিৰ হৈছে বহুতেই ৰ'বলগীয়া হৈছে ইয়াত দেখিছে আপোনালোকে ইয়ালৈ আহিলে ইয়াত ফুৰিব পাৰিব এইবিলাক চব কিমান ধুনীয়া পিকনিক পাৰ্টিবিলাকে ইয়াত আহি পেলাই ইয়াত খেলি আছে কিমান ধুনীয়াকৈ ফুৰিছে
এইখন যে দেখিছে এইখিনি গোটেইখিনি ৰবৰ হয়, ৰবৰ গাৰ্ডেন হয়, ৰাবাৰ প্লেণ্টেশ্যন বুলি কোৱা হয়। দুনাই কোৱাৰ প্ৰয়োজন নাই আপোনালোকে হয়তো। ইয়াত আপোনালোকে ডিচেম্বৰ লাষ্টত আৰু যদি জানুৱাৰী ফাৰ্ষ্ট উইকত আহে নহয়, ইয়াত আপোনালোকে পিকনিক খাবলৈ বাট মানে ঠাই বিচাৰি নাপাব। য'তে ত'তে বহি খাব লাগিব আপোনালোকে। কিমান টুৰিষ্ট কওকচোন, কিমান পিকনিক পাৰ্টি ইয়াত মজাকৈ ফুৰিব লাগিব। এয়া হাতীপাথৰ ধুনীয়া পিকনিক প্লেচ। কাজিৰঙা আহিলে আপোনালোকে ইয়াতে যিসকল অহা নাই, যিসকলে আহিম বুলি ভাবি আছে তেওঁলোকে ইয়াতে আহি পিকনিক খাব পাৰিব। এটা পাহাৰ দেখিছে, এইটো ওচৰতে আছে, হাতীপাথৰ কাষতে লাগি আছে। আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া পৰিৱেশবিলাক ইয়াত আহি চাব পাৰিব, ধুনীয়াকৈ ঘূৰিব পাৰিব। হাতীপাথৰ আপোনালোকে যিসকলে পিকনিক খাবলৈ আহিব বিচাৰে ইয়ালৈ আহিব পাৰে। বৰ ধুনীয়া জেগা, আপোনালোকে নিজে দেখিছে, ভিডিঅ'টোৰ মাধ্যমেতো দেখা পাবই কিমান টুৰিষ্ট আছে। আপোনালোকে দেখিছে ইয়াত ৰবৰ গাৰ্ডেন হয়, ৰবৰ প্লেণ্টেশ্যন হয়। ইয়াতো আপোনালোকে বহি ইয়াত আনন্দ ল'ব পাৰিব। আমি আহি আছোঁ এতিয়া হিলৰ ওপৰত বগাবলৈ, আৰু দেখিছে কেনেকুৱা মজা। ইয়াত বহুত ৰিক্সি হয়। সৰু ল'ৰা ছোৱালীবিলাক যদি কেতিয়াবা আহে ফুৰিবলৈ, ষ্টুডেণ্টে হওক যোনে হওক, আপোনালোকে বিশেষভাৱে ডাঙৰসকলকো কৈছোঁ, সকলোৱে সাৱধান হ'ব। কেনেবাকৈ ইয়াত হিলত পিছলি পৰিবলৈ হ'লে বহুত দুখ পাব, আৰু হাত ভৰি ভগাৰো চান্সটো যথেষ্ট বেছি। এটা মোৰ ভাইটি হয়, নামটো খিৰজ সোণোৱাল। এই ওপৰত এটা মন্দিৰ আছে, মই কৈছিলোঁ সেইটোৱে হ'ল হাতীপাথৰ মন্দিৰ। সম্পূৰ্ণ এনেকুৱা ডাঙৰ শিলৰ দ্বাৰা নিৰ্মিত হয়, আৰু তাতে পূজা পাঠ চলি থাকে, আৰু দেখাত সম্পূৰ্ণ হাতীটোৰ দ্বাৰা। গতিকে সম্ভৱতঃ সেইটো তাৰ পৰাই হাতীপাথৰ হ'ল ঠাইডোখৰ নাম। কাজিৰঙাংপি মেমৰিয়েল পাৰ্ক হয়। ইয়াত আহি আপোনালোকে ল'ৰা ছোৱালীবিলাককো ফুৰাব পাৰিব, নিজেও ফুৰিব পাৰিব। আজি ৰাবাৰ গছবিলাক দেখাইছিলোঁ, সেইবিলাকৰ ইয়াত ফেক্টৰী হয়, ইয়ালৈ লৈ অনা হয়। এইটো জীপ চাফাৰী কাউণ্টাৰ, আপোনালোকক দেখাইছিলোঁ জীপ চাফাৰী কাউণ্টাৰ, আৰু এইটো পাৰ্কিং প্লেচ, গাড়ীবিলাক ইয়াতে ৰাখিব পাৰিব মজাকৈ।
ইয়াতে গাড়ী বুক কৰি ল'ব পাৰিব চেণ্ট্ৰেল ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ বুঢ়াপাহাৰ 4টা ৰেঞ্জতে ইয়াত চাফাৰী হয় হেপী নিউ ইয়াৰ ধন্যবাদ তোমালোক থাকিলে অঁ চিৰঞ্জিতৰ ওচৰতে আহি গাড়ী বুকিং কৰিব পাৰিব এবাৰ আপোনালোকে চেণ্ট্ৰেল ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ বুঢ়াপাহাৰ 4টা ৰেঞ্জতে চাফাৰী কৰিব পাৰিব লগতে এলিফেণ্ট ৰাইডো বুকিং কৰা হয় ইয়াতে চাফাৰী ইয়াত গাড়ী বুক কৰাৰ পিছত এইফালে অফিচ আছে সেই অফিচটোত আপোনালোকে পাৰ্মিশ্যন কৰিব লাগিব বা ড্ৰাইভাৰজনে বা যিজন পাইলট একচুৱেলি ড্ৰাইভাৰ বুলি ক'লে অলপ বেয়া লাগে শুনিবলৈ যিহেতু মই পূৰ্বতে ড্ৰাইভাৰ আছিলোঁ গতিকে আপোনালোকে ইয়াত পাৰ্মিশ্যন কৰি পেলাই ভিতৰলৈ যাব পাৰিব উইদাউট পাৰ্মিশ্যন আপোনালোকে কোনো ভিতৰত যাব নোৱাৰে চিৰঞ্জিত আমাৰ কাউণ্টাৰে সদস্য হয় আৰু যিসকলে কাজিৰঙা চাফাৰী কৰিব বিচাৰে তেওঁলোকে আহি ইয়াতে কাউণ্টাৰত আহি চিৰঞ্জিত অলপ কণ্টেক্ট কৰিব পাৰিব পৰিৱেশ কেনেকুৱা চলি আছে মজা আহি আছোঁ বাইকত ঘৰ মানে নহয় বিলপাৰ যাম বিলপাৰ পৰিৱেশবিলাকো দেখাম আপোনালোকে চাই দিব এইবাৰ ফুৰিবলৈ আহি আছোঁ অলপ কাজিৰঙা বিলপাৰ ফালে বিলপাৰৰ পৰিৱেশ আপোনালোকক আগতে পিকনিক খোৱা এটা ভিডিঅ' দেখাইছিলোঁ আৰু আজিও গৈ আছোঁ বিলপাৰতো বহুত মানুহে পিকনিক খাই আছে গতিকে কেনেধৰণে ফূৰ্তি কৰিছে তাৰো অলপ পৰিৱেশটো আপোনালোকক ওপৰৰ পৰা দেখাম আপোনালোকে ভিডিঅ'টো চাব কিন্তু দেই আহি গ'লে এতিয়া কাজিৰঙা বিলপাৰ পৰিৱেশ যথেষ্ট সংখ্যক পিকনিক পাৰ্টি আছে ইয়াত হালধীয়াৰ মাজত আমি আহি পাই গ'লোঁ বিলপাৰত চব পিকনিক কিমান ভিৰ হৈ আছে একদম পূৰা এটা মজা পৰিৱেশ ইফালে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মাজতে আছে এখন নদী আৰু এইফালে আছে হালধীয়া সৰিয়হডৰা আৰু তাৰ মাজতে পিকনিকৰ আনন্দ আমি এইটো মূৰৰ পৰা আপোনালোকক সিটো মূৰলৈকে দেখাম চাই যাওক আপোনালোকে হেপী নিউ ইয়াৰ এই কাজিৰঙা বিলপাৰ পৰিৱেশ ইয়াত প্ৰত্যেক বছৰেই ইয়াত যথেষ্ট ভিৰ লাগে আপোনালোকে যদি এইডোখৰ ঠাইলৈ আহোঁ বুলি ক'লে আহিব পাৰে মই আপোনালোকক মোৰ ইয়াৰ লিংকটো দি দিম প্লেচটোৰ আপোনালোকে তাত আহি পেলাই জেগাডোখৰলৈ আহিব পাৰিব মজাকৈ হেপী নিউ ইয়াৰ tamam Happy New Year Happy New Year Happy New Year আৰু আহি আমি মূৰৰ পৰা এইটো মূৰলৈকে আপোনালোকক দেখালোঁ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব ইয়াৰ পৰিৱেশখিনি ধুনীয়াকৈ মজাকৈ চাব
বছৰ হবেছে চাইছিলোঁ আজি বোলো ইয়াত পিকনিক হৈছে এগালমান জেগা হৈছে এইফালে ফুলো আছে এগালমান আৰু এইফালে পিকনিক হৈছে আজি ভিডিঅ'টো ইমানেই আছিলে গোটেই ফুৰিলোঁ কহা ফুৰিলোঁ হাতীপাথৰ লগতে বিলপাৰ ফুৰিলোঁ আপোনালোকক পৰিৱেশটো দেখালোঁ আৰু মোৰ লগত থাকি আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত চাওঁ কেনেকুৱা কি ভিডিঅ' আহে ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আজি